মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক মহাপুৰুষ মাধৱদেৱে জীৱনৰ অন্তিমবাৰৰ কাৰণে যেতিয়া সাক্ষাৎ কৰিছিল গণককুছিত, তেতিয়া মহাপুৰুষ মাধৱদেৱে গুৰুজনাক সুধিছিলে যে হে মোৰ কৃপাল গুৰু, তুমি থাকোঁতেই জগতত মানুহে ধৰ্ম ধাৰণ কৰিবৰ কাৰণে ইমান টান পায়, তোমাৰ অখণ্ড শক্তিৰে তুমি জগতক ধৰ্ম বস্তু প্ৰদান কৰিছা, গতিকে তুমি যদি এই পৃথিৱীৰ পৰা গুচি যোৱা, কাৰণ তুমিতো নৰতনুলৈ আহিছা, তোমাৰ অৱৰ্তমানত এই ধৰাধামত মানুহে কাৰ ভৰসাত ধৰ্ম বস্তু ধাৰণ কৰিব? তেতিয়া মাধৱ পুৰুষৰ এই প্ৰশ্নত গুৰুজনাই কৈছিলে যে হে বৰাৰপো,